ওয়েলকাম টু ক্লাছ ষ্টেচন। তোমালোকে জানানে আমি যিবোৰ খোৱা সামগ্ৰী ব্যৱহাৰ কৰোঁ সেই খোৱা সামগ্ৰীবোৰ এচিডিক অথবা বেছিক হ'ব পাৰে। উদাহৰণস্বৰূপে আমি খোৱা সামগ্ৰী এটা নাম কৈছোঁ, ধৰি লোৱা নেমু টেঙা। নেমু টেঙা এটা এচিডিক প্ৰপাৰ্টি দেখুওৱা সামগ্ৰী হয়, অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে নেমু টেঙাৰ ধৰ্ম হৈছে আমলিক ধৰ্ম। একেদৰে বেছিক প্ৰপাৰ্টি দেখুওৱা এটা সামগ্ৰী হৈছে বেকিং ছ'ডা। বেকিং ছ'ডা আমি পকৰা বনাবৰ বাবে ব্যৱহাৰ কৰোঁ আৰু সি ক্ষাৰকীয় ধৰ্ম দেখুৱায়। আজি এচিড বেছ এই চেপ্টাৰটোৰ দ্বিতীয়টি অংশ আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু এই চেপ্টাৰটোত আমি সেই সামগ্ৰীবোৰৰ বিষয়ে শিকিব চেষ্টা কৰিম যিবোৰ সামগ্ৰীয়ে এচিডিক অথবা বেছিক প্ৰপাৰ্টি দেখুৱায়। আমি কেইটামান বিশেষ টপিকছ বাছি লৈছোঁ। ফাৰ্ষ্ট টপিকটো হৈছে ডিফাৰেণ্ট টাইপছ অফ এচিড বেছ ইণ্ডিকেটৰ, অৰ্থাৎ ভিন্ন অম্ল আৰু ক্ষাৰৰ সূচক। ছেকেণ্ড টপিকটো হৈছে ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ অফ এচিড, অৰ্থাৎ অম্লৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম। তৃতীয়টি টপিক হৈছে ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ অফ বেছ, অৰ্থাৎ ক্ষাৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম। ফ'ৰ্থ আৰু লাষ্ট টপিকটো হৈছে ডিফাৰেণ্ট চল্টছ এণ্ড দেয়াৰ ইউজেছ, অৰ্থাৎ ভিন্ন লৱণ আৰু সেই লৱণবোৰৰ ব্যৱহাৰ। গতিকে আহা আমি ফাৰ্ষ্ট ডিছকাছ কৰোঁ ডিফাৰেণ্ট টাইপছ অফ এচিড বেছ ইণ্ডিকেটৰ, অৰ্থাৎ ভিন্ন অম্ল আৰু ক্ষাৰৰ সূচকৰ বিষয়ে আমি ষ্টাডি কৰোঁ। হোৱাট ইজ ইণ্ডিকেটৰ? হোৱাট ইজ দ্য মেইন ৰোল অফ ইণ্ডিকেটৰ? গতিকে আহা আমি চাওঁ এচিড বেছ ইণ্ডিকেটৰৰ সহায়ত আমি কি কৰিব পাৰোঁ, কোনো এটা ছাবষ্টেঞ্চ আমি প্ৰেডিক্ট কৰিব পাৰোঁ যে সেই ছাবষ্টেঞ্চটো আচলতে এচিডিক হয় নে বেছিক হয়। ইণ্ডিকেটৰ ভিন্ন ধৰণৰ হ'ব পাৰে, লাইক নিউট্ৰেল ইণ্ডিকেটৰ, দিছ ইজ নেচাৰেল ইণ্ডিকেটৰ। নেচাৰেল ইণ্ডিকেটৰ মানে হৈছে যিবোৰ ইণ্ডিকেটৰ প্ৰাকৃতিকগতভাৱে উপলব্ধ হয় সেইবিলাকক আমি নেচাৰেল ইণ্ডিকেটৰ বুলি কওঁ। ছেকেণ্ড টাইপটো হৈছে চিনথেটিক ইণ্ডিকেটৰ। চিনথেটিক ইণ্ডিকেটৰ মানে হৈছে যিবোৰ ইণ্ডিকেটৰ অথবা সূচক আমি লেবত চিনথেচাইজ কৰোঁ, অৰ্থাৎ প্ৰডিউচ কৰোঁ, সেইবিলাকক আমি চিনথেটিক ইণ্ডিকেটৰ বুলি কওঁ। থাৰ্ড টাইপ অফ ইণ্ডিকেটৰটো হৈছে অলফেক্টৰী ইণ্ডিকেটৰ। অলফেক্টৰী ইণ্ডিকেটৰ হৈছে এনেকুৱা টাইপ অফ ইণ্ডিকেটৰছ যিবোৰ ইণ্ডিকেটৰৰ স্মেলছ এচিডিক আৰু বেছিক মিডিয়ামত চেঞ্জ হয়। ফৰ এক্সাম্পল অনিয়ন অৰ্থাৎ পিঁয়াজটোক আমি এটা অলফেক্টৰী ইণ্ডিকেটৰ বুলি ক'ব পাৰোঁ। অসমীয়াত ঘ্ৰাণেন্দ্ৰীয় সূচক বুলি কোৱা হয়। আৰু লাষ্ট টাইপটো হৈছে ইউনিভাৰ্চেল ইণ্ডিকেটৰ। ইউনিভাৰ্চেল ইণ্ডিকেটৰৰ সহায়ত আমি কোনো এটা ছাবষ্টেঞ্চ তাৰ এচিডিক ষ্ট্ৰেংথটো জুখিব পাৰোঁ। ইউনিভাৰ্চেল ইণ্ডিকেটৰক আমি pH ইণ্ডিকেটৰ বুলিও ক'ব পাৰোঁ। তোমালোকে স্ক্ৰীণত কেইটামান পিকচাৰ মন কৰিছা। দিছ ইজ টাৰ্মাৰিক, দিছ ইজ ৰেড কেবেজ এণ্ড দিছ ইজ গ্ৰেপ জুচ। এই সকলোবোৰ আমি নেচাৰেল ইণ্ডিকেটৰ বুলি ক'ব পাৰোঁ, কিয়নো এইবোৰ নেচাৰত উপলব্ধ হয়। আৰু এই ইণ্ডিকেটৰৰ সহায়ত আমি কোনো এটা চলিউশ্যন এচিডিক হয় নে বেছিক হয় তাক নিৰ্ধাৰণ কৰিব পাৰোঁ। স্ক্ৰীণত তোমালোকে মন কৰিছা দিছ ইজ ফিনলফথেলিন। ইয়াক আমি চিনথেটিক ইণ্ডিকেটৰ বুলি ক'ব পাৰোঁ, কিয়নো এই ইণ্ডিকেটৰটো লেবৰেটৰীত চিনথেচাইজ কৰা হয়। ডেফিনেশ্যনটো স্ক্ৰীণত লিখা আছে, তোমালোকে প'জ কৰি লিখি ল'ব পাৰা। Indicators which are synthesized in laboratory are known as synthetic indicators. Some examples of synthetic indicators are phenolphthalein, methyl orange, etc. এতিয়া আমি আহোঁ olfactory indicator. Olfactory indicators কেইটামান এক্সাম্পল হৈছে this is onion and this is clove oil. এই ইণ্ডিকেটৰবোৰে এচিডিক অথবা বেছিক মিডিয়ামত ডিফাৰেণ্ট স্মেলছ দিয়ে আৰু সেইবাবে ইহঁতক আমি অলফেক্টৰী ইণ্ডিকেটৰ্ছ বুলি কওঁ। Some examples of olfactory indicators are onion, clove oil, and vanilla extract, etc. এতিয়া আমি ডিছকাছ কৰিম ইউনিভাৰ্চেল ইণ্ডিকেটৰ। ইউনিভাৰ্চেল ইণ্ডিকেটৰক আমি pH ইণ্ডিকেটৰ বুলিও ক'ব পাৰোঁ। ইউনিভাৰ্চেল ইণ্ডিকেটৰৰ সহায়ত কোনো এটা চলিউশ্যনৰ এচিডিক ষ্ট্ৰেংথটো আমি জানিব পাৰোঁ। ইউনিভাৰ্চেল ইণ্ডিকেটৰ
অথবা pH ইণ্ডিকেটৰৰ ৰেঞ্জটো হৈছে 0 to 14 দিছ ইজ pH স্কেল pH স্কেলত তোমালোকে দেখিছা ইয়াৰ যিটো ৰেঞ্জ দিছ ইজ দ্য ইনিচিয়েল পইণ্ট ইজ 0 এণ্ড দ্য টাৰ্মিনেল পইণ্ট ইজ ডেট ইজ দ্য এণ্ডিং পইণ্ট ইজ 14 আৰু এই মাজত যিটো pH ভেলু আছে দিছ ইজ 7 কোনো সলিউশনৰ কাৰণে pH ভেলুটো যদি 7 হয় তেতিয়াহ'লে সেই সলিউশনটো নিউট্ৰেল হ'ব ফৰ এক্সাম্পল ৱাটাৰ আমি ৱাটাৰ যেতিয়া কনজিউম কৰোঁ বা ৱাটাৰ যেতিয়া বা পানী যেতিয়া আমি পান কৰোঁ তেতিয়া আমি ৱাটাৰ যিটো টেষ্ট সেই টেষ্টটো আমি এচিডিকো নাপাওঁ অথবা বেছিকো নাপাওঁ তেনে ক্ষেত্ৰত আমি পানীক নিউট্ৰেল অৰ্থাৎ প্ৰশমিত দ্ৰৱ বুলি ক'ব পাৰোঁ pH ভেলুটো 7তকৈ যদি কমি যায় ডেট ইজ ফ্ৰম 0 to 6 হয় তেতিয়াহ'লে সেই সলিউশনবিলাকৰ প্ৰপাৰ্টি এচিডিক হয় pH ভেলুটো যিমানে ডিক্ৰিজ হয় সলিউশনৰ যিটো এচিডিক কেৰেক্টাৰ সেই এচিডিক কেৰেক্টাৰটো ইনক্ৰিজ হয় অৰ্থাৎ কোনো এটা সলিউশনৰ pH ভেলুটো ডিক্ৰিজ হ'লে সলিউশনটোত হাইড্ৰজেন আয়নৰ পৰিমাণ ইনক্ৰিজ হয় উদাহৰণস্বৰূপে হাইলি এচিডিক সাবষ্টেন্স এটা এক্সাম্পল যদি কওঁ তেতিয়াহ'লে তোমালোকে দেখিছা বেটাৰীত থকা যিটো এচিড বেটাৰীত থকা এচিডটোৰ কাৰণে pH ভেলুটো হৈছে 0 আৰু সেইবাবে বেটাৰীত থকা এচিডটোৰ এচিডিক কেৰেক্টাৰ মেক্সিমাম হয় নেক্সট তোমালোকে মন কৰিছা ষ্টমাক এচিড আমাৰ পাকস্থলীত থকা এচিডটোৰ নাম হৈছে কনচেন্ট্ৰেটেড হাইড্ৰক্লৰিক এচিড নেক্সট তোমালোকে মন কৰিছা ষ্টমাক এচিড অৰ্থাৎ পাকস্থলীত থকা যিটো এচিড সেই এচিডটোৰ নাম হৈছে কনচেন্ট্ৰেটেড হাইড্ৰক্লৰিক এচিড সেই এচিডটোৰ বাবে pH ভেলুটো হৈছে 1 অৰ্থাৎ ইয়াৰ যিটো এচিডিক কেৰেক্টাৰটো যথেষ্ট হাই হয় কিন্তু ইয়াৰ ভেলুটো যিহেতু 1 সেয়ে ইয়াৰ এচিডিক কেৰেক্টাৰটো বেটাৰীত থকা এচিডটোৰ এচিডিক কেৰেক্টাৰতকৈ কম হ'ব নেক্সট সাবষ্টেন্সটো হৈছে লেমন অৰ্থাৎ নেমুটেঙা লেমনৰ বাবে pH ভেলুটো হৈছে 2 সো নেমুটেঙাৰ এচিডিক কেৰেক্টাৰটো যথেষ্ট হাই হয় কিন্তু ইয়াৰ এচিডিক কেৰেক্টাৰটো যিটো ষ্টমাকত থকা এচিডৰ এচিডিক কেৰেক্টাৰতকৈ কম হ'ব নেক্সট সাবষ্টেন্সটো হৈছে ভিনেগাৰ বাবে pH ভেলুটো হৈছে 3 অৰ্থাৎ ভিনেগাৰেও এচিডিক কেৰেক্টাৰ দেখুৱাব যিহেতু pH ভেলুটো লেছ দেন 7 হয় কিন্তু ভিনেগাৰৰ ক্ষেত্ৰত তাৰ এচিডিক কেৰেক্টাৰটো লেমন অৰ্থাৎ নেমুটেঙাৰ এচিডিক কেৰেক্টাৰতকৈ কম হ'ব নেক্সট টমেটো মিন্স বিলাহীৰ বাবে pH ভেলুটো হৈছে 4 টমেটো সেইবাবে এচিডিক কেৰেক্টাৰ দেখুৱাব আৰু ইয়াৰ এচিডিক কেৰেক্টাৰটো ভিনেগাৰৰ এচিডিক কেৰেক্টাৰতকৈ কম হ'ব নেক্সট কফি আমি সকলোৱে জানো সকলোৱে মাজত পৰিচিত আমাৰ যেতিয়া ভাগৰ লাগে আমি কফি পান কৰোঁ কফিৰ বাবে pH ভেলুটো হৈছে 5 গতিকে কফিৰ ক্ষেত্ৰত এচিডিক কেৰেক্টাৰ আহিব যিহেতু ইয়াৰ pH ভেলুটো লেছ দেন 7 হয় আৰু ইয়াৰ এচিডিক কেৰেক্টাৰটো টমেটো অৰ্থাৎ বিলাহীৰ এচিডিক কেৰেক্টাৰতকৈ কম হ'ব নেক্সট গাখীৰ মিল্কৰ বাবে pH ভেলুটো হৈছে 6 গতিকে মিল্কেও এচিডিক কেৰেক্টাৰ দেখুৱায় আৰু ইয়াৰ এচিডিক কেৰেক্টাৰটো যথেষ্ট ল' হয় যিহেতু ইট ইজ ক্ল'জ টু 7 মানে ইয়াৰ pH ভেলুটো 7ৰ সমকক্ষীয় হয় অৰ্থাৎ প্ৰায় ইকুইভেলেণ্ট হয় সেয়ে মিল্ক ইজ লেছ এচিডিক যদি মিল্কৰ এচিডিক কেৰেক্টাৰটো ইনক্ৰিজ হয় অৰ্থাৎ pH ভেলুটো যদি ডিক্ৰিজ হৈ যায় তেতিয়াহ'লে মিল্ক দৈ অৰ্থাৎ কাৰ্ডলৈ পৰিণত হ'ব নেক্সট ৱাটাৰ কথাটো ক'লোৱে ৱাটাৰ ইজ নিউট্ৰেল ইয়াৰ কাৰণটো হ'ল ৱাটাৰৰ বাবে যিটো pH ভেলু ইজ 7 এতিয়া আমি আহোঁ কেইটামান বেছিক সাবষ্টেন্সৰ এক্সাম্পললৈ ব্লাড সো ব্লাডৰ বাবে যিটো pH ভেলুটো হৈছে 8 গতিকে ব্লাডৰ বেছিক কেৰেক্টাৰ আহিব আৰু ইট ইজ লেছ বেছিক কাৰণ ব্লাডৰ যিটো pH ভেলু ইট ইজ গ্ৰেটাৰ দেন 7 এণ্ড ইট ইজ ক্ল'জ টু 7 নেক্সট বেকিং ছ'ডা ইজ এ চল্ট অফ বেছিক নেচাৰ বেকিং ছ'ডা আমি খাদ্য সামগ্ৰী অৰ্থাৎ পকৰা বনাবলৈ ব্যৱহাৰ কৰোঁ বেকিং ছ'ডাৰ বাবে pH ভেলুটো হৈছে 9 গতিকে বেকিং ছ'ডাৰ যিটো চল্ট সেই চল্টটোৱেও বেছিক কেৰেক্টাৰ দেখুৱাব নেক্সট সাবষ্টেন্সটোৰ বাবে আমি চাওঁ ডেট ইজ ষ্টমাক টেবলেটৰ বাবে pH ভেলুটো হৈছে 10 ষ্টমাক টেবলেট হৈছে আমি এচিডিটি হ'লে ব্যৱহাৰ কৰা এবিধ টেবলেট ইয়াক এণ্টাচিড বুলিও কোৱা হয় আৰু ডেফিনেটলি এণ্টাচিড বেছিক কেৰেক্টাৰে হ'ব লাগিব কিয়নো আমাৰ যেতিয়া এচিডিটি হয় তেতিয়া আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ ইনক্ৰিজ হয় গতিকে সেই হাইড্ৰক্লৰিক এচিডৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি ষ্টমাক টেবলেট লাইক এণ্টাচিড ব্যৱহাৰ কৰোঁ নেক্সট এমনিয়া সলিউচনৰ বাবে pH ভেলুটো হৈছে 11 সেয়ে এমনিয়া সলিউচনৰ ক্ষেত্ৰতো আমি বেছিক কেৰেক্টাৰ দেখা পাম নেক্সট সাবষ্টেন্সটো হৈছে চপ অৰ্থাৎ চাবোনবিলাক বেছিক কেৰেক্টাৰ হয় কিয়নো চাবোনৰ বাবে যিটো pH ভেলু ইট ইজ 12 এণ্ড ইট ইজ হাইলি বেছিক নেক্সট ব্লিচ
ইয়াৰ বাবে যেটো pH ভ্যালু that is 13 গতিকে এনেকুৱা ধৰণৰ সাবস্টেন্স বিলাকে বেসিক ক্যাৰেক্টাৰ দেখাব আৰু যেহেতু ইয়াৰ pH ভ্যালুটো 13 that is very high গতিকে ইয়াৰ বেসিক ক্যাৰেক্টাৰটো যথেষ্ট হাই হ'ব হাইলি বেসিক and maximum basic character দেখুৱা এটা সাবস্টেন্স এক্সাম্পল হৈছে ড্ৰেইন ক্লিনাৰ যাৰ pH ভ্যালুটো হৈছে 14 নেক্সট আমি ষ্টাডি কৰিম ফিজিক্যাল এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ অফ এসিড অৰ্থাৎ এসিডৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম প্ৰথমতে আমি ষ্টাডি কৰিম ফিজিক্যাল প্ৰপাৰ্টিজ অফ এসিড দ্য ফাৰ্স্ট প্ৰপাৰ্টি ইজ এসিডছ হ্যাভ এছৰ টেষ্ট আমি সকলোৱে জানো যিবোৰ অম্ল হয় সেই অম্লবিলাক টেঙা সেকেন্ড প্ৰপাৰ্টি ইজ acid can change the color of blue litmus paper into red litmus paper হৈছে এটা ইন্ডিকেটৰ আৰু এই blue litmus paper কালাৰটো কি হয় এসিডিক অথবা বেসিক মিডিয়ামত চেঞ্জ হয় যদি blue litmus paper আমি এসিড সলিউশন এটাত ডুবাই ৰাখো তেতিয়া হলে ইয়াৰ কালাৰটো ৰেড কালাৰলৈ পৰিণত হ'ব থাৰ্ড প্ৰপাৰ্টিটো হৈছে acid release H+ ions that is proton in aqueous solution acid substance বিলাকে aqueous solutionত অৰ্থাৎ জলীয় মাধ্যমত H+ ion মুক্ত কৰে আৰু সেইভাবে সেই সাবস্টেন্স বিলাকে H+ আয়ন ৰিলিজ কৰাৰ বাবে এসিডিক ক্যাৰেক্টাৰ দেখুৱায় এতিয়া আমি ডিসকাস কৰিম এসিডৰ কেইটামান কেমিক্যাল প্ৰপাৰ্টিজ অৰ্থাৎ ৰাসায়নিক ধৰ্ম এসিডৰ ফাৰ্স্ট ৰাসায়নিক ধৰ্মটো হৈছে এসিড ৰিএক্টস উইথ মেটেল টু প্ৰডিউস সল্ট এণ্ড হাইড্ৰোজেন অৰ্থাৎ এসিড অথবা অম্লয় ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত কৰে দিস ইজ ৰিএকশন ফৰ্মেট and this is example of reaction ইয়াতে হাইড্ৰক্লোৰিক এসিড দেখিছা তোমালোকে this is acid and this is sodium alkali metals আৰু হাইড্ৰক্লোৰিক এসিডে সোডিয়ামৰ লগত ৰিএকশন কৰিছে যাৰ ফলত সোডিয়াম ক্লোৰাইড it is a salt আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত হৈছে সোডিয়াম ক্লোৰাইড is also called the common salt যি আমি কনজিউম কৰো next chemical property টো হৈছে acid reacts with base to produce salt and water this reaction is also known as neutralization reaction অম্লয় খাৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে আৰু এই বিক্ৰিয়াটোক আমি প্ৰশমিত বিক্ৰিয়া বুলি কওঁ দিস ইজ ৰিএকশন ফৰ্মেট ইয়াতে এসিড আৰু বেছৰ মাজত ৰিএকশন হৈছে যাৰ ফলত অন প্ৰডাক্ট সাইড সল্ট আৰু ওয়াটাৰ ফৰ্মেশন হৈছে এটা এক্সাম্পল দিস ইজ দা এক্সাম্পল অফ ৰিএকশন ইন বিটুইন এসিড এণ্ড বেছ ইয়াতে হাইড্ৰক্লোৰিক এসিডে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছে সোডিয়াম হাইড্ৰক্সাইড ইজ এ বেছ আৰু ইয়াৰ ফলত সল্ট অৰ্থাৎ সোডিয়াম ক্লোৰাইড আৰু ওয়াটাৰ দ্যাট ইজ H2O ফৰ্মেশন হৈছে থাৰ্ড প্ৰপাৰ্টি acid reacts with metal oxide to produce salt and water অম্লয় ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী প্ৰস্তুত কৰে this is reaction format এসিডে মেটেল অক্সাইডৰ লগত ৰিএকশন কৰিছে অন প্ৰডাক্ট সাইড সল্ট আৰু ওয়াটাৰ প্ৰডিউস হৈছে এক্সাম্পল এটা মই দিছো ইয়াতে হাইড্ৰক্লোৰিক এসিড এণ্ড দিস ইজ সোডিয়াম অক্সাইড দিস ইজ মেটেল অক্সাইড যেহেতু ইয়াত সোডিয়ামটো এটা মেটেল হয় আৰু যিকোনো মেটেলে অক্সিজেনৰ লগত কম্পাউণ্ড ফৰ্মেশন কৰিলে দ্যাট ইজ কল অক্সাইড আৰু ইয়াৰ ফলত সোডিয়াম ক্লোৰাইড দ্যাট ইজ সল্ট আৰু ওয়াটাৰ দ্যাট ইজ H2O ফৰ্মেশন হৈছে এতিয়া আমি ডিসকাস কৰিম নেক্সট টপিক দ্যাট ইজ ফিজিক্যাল এণ্ড কেমিক্যাল প্ৰপাৰ্টিজ অফ বেছ অৰ্থাৎ খাৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম প্ৰথম আমি ডিসকাস কৰো ফিজিক্যাল প্ৰপাৰ্টিজ অফ বেছ দ্য ফাৰ্স্ট প্ৰপাৰ্টি ইজ বেছেছ হ্যাভ বিটাৰ টেষ্ট আমি সকলোৱে জানো খাৰবোৰৰ সোৱাদ তিতা বা কেঁহা হয় সেকেন্ড প্ৰপাৰ্টি ইজ বেছ ক্যান চেঞ্জ দ্য কালাৰ অফ ৰেড লিটমাছ পেপাৰ ইনটু ব্লু লিটমাছ পেপাৰ এখিলা যদি আমি বেসিক সলিউশন এটাত ডুবাই ৰাখো তেতিয়া হলে তাৰ কালাৰটো ব্লু লিটমাছ পেপাৰৰ কালাৰলৈ পৰিৱৰ্তন হ'ব 3 নম্বৰ প্ৰপাৰ্টিটো হৈছে বেছ ক্যান ৰিলিজ OH নেগেটিভ আয়নছ ইন একুৱাছ সলিউশন অৰ্থাৎ যিবোৰ বেসিক সাবস্টেন্স আছে সেই সাবস্টেন্সবোৰে জলীয় মাধ্যমত OH নেগেটিভ আয়নছ মুক্ত কৰে আৰু এই আয়ন মুক্ত কৰাৰ বাবে তেনেকুৱা ধৰণৰ সাবস্টেন্সবোৰে বেসিক প্ৰপাৰ্টি দেখুৱায় এতিয়া আমি ডিসকাস কৰিম কেমিক্যাল প্ৰপাৰ্টিজ অফ বেছেছ বেছৰ কেমিক্যাল প্ৰপাৰ্টি এটাই আছে আৰু হেতু হৈছে বেছবোৰে এসিডৰ লগত বিক্ৰিয়া কৰি সল্ট আৰু ওয়াটাৰ প্ৰডিউস কৰে আৰু এই ৰিএকশনটোকে আমি নিউট্ৰেলাইজেশন ৰিএকশন বুলি কওঁ অৰ্থাৎ প্ৰশমিত বিক্ৰিয়া বুলি কওঁ এই বিক্ৰিয়াটো বিষয়ে অলৰেডি আমি ডিসকাস কৰিছো নেক্সট টপিকটো হ'ল ডিফাৰেন্ট সল্টস এণ্ড দেয়াৰ ইউজেছ অৰ্থাৎ ভিন্ন লৱণ আৰু সেই লৱণবোৰৰ ব্যৱহাৰ লৱণ বুলি ক'লে আমি কি বুজো সাপোজ মই এটা সৰু এক্সাম্পল দিছো আমি খোৱা এটা লৱণ বা সল্ট দ্যাট ইজ সোডিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইডৰ এটা পাত পজিটিভ আয়নছ থাকে আৰু আনটো পাত নেগেটিভ আয়নছ থাকে সল্টস আৰ প্ৰডিউসড বাই ৰিএকশন বিটুইন এসিড এণ্ড বেছ আৰু সল্টছৰ বিভিন্ন টাইপছ আছে এসিডিক সল্ট পোৱা যায় নিউট্ৰেল সল্ট পোৱা যায় আৰু বেসিক সল্ট পোৱা যায় এসিডিক সল্ট হৈছে এসিডিক সল্টস আৰ প্ৰিপেয়াৰ্ড বাই ৰিএকশন বিটুইন ষ্ট্ৰং এসিড এণ্ড উইক বেছ অৰ্থাৎ এসিডিক সল্ট হ'বলৈ হ'লে তাৰ যিটো
এচিড মানে ৰিয়েকশ্যন কৰিব সেই এচিডটো ষ্ট্ৰং হ'ব লাগিব আৰু বেছটো উইক হ'ব লাগিব তেতিয়াহে সেই ৰিয়েকশ্যনৰ ফলত আমি এচিডিক সল্ট পাওঁ The pH of acidic salt is less than 7 আৰু যেহেতু এচিডিক সল্ট হয় আৰু এচিডিক বিহেভিয়ৰ দেখাবলৈ হ'লে ডেফিনেটলি তাৰ pH ভ্যালুটো লেছ দেন 7 হ'বই লাগিব এটা এচিডিক সল্টৰ এক্সাম্পল হৈছে এমোনিয়াম ক্লৰাইড নিউট্ৰেল salts are prepared by reaction between strong acid and strong base strong acid আৰু strong baseৰ মাজত বিক্ৰিয়া ঘটি যি সল্ট প্ৰস্তুত হয় অথবা লৱণ প্ৰস্তুত হয় তেনেকুৱা ধৰণৰ লৱণক আমি প্ৰশমিত লৱণ অথবা নিউট্ৰেল সল্ট বুলি ক'ব পাৰো the pH of neutral salt is equal to 7 definitely the pH value to 7 হ'বই লাগিব যেহেতু pH স্কেলত pH value to যদি 7 হয় তেতিয়া হলে সেই সাবস্টেন্স টো নিউট্ৰেল হয় এটা নিউট্ৰেল সল্টৰ এক্সাম্পল হৈছে সোডিয়াম ক্লৰাইড নেক্সট Basic salts are prepared by reaction between weak acid and strong base basic saltৰ ক্ষেত্ৰত মন কৰিছা যেটো ৰিয়েকচন হয় তাৰ এচিডিক পাৰ্টটো উইক হয় আৰু বেসিক পাৰ্টটো ষ্ট্ৰং হয় the pH of basic salts is greater than 7 basic saltৰ ক্ষেত্ৰত তাৰ pH ভ্যালুটো 7 তকৈ ডাঙৰ হ'ব ডেফিনেটলি pH ভ্যালুটো greater than 7 হলে যিকোনো সাবস্টেন্স বেসিক প্ৰপাৰ্টি দেখুৱায় এক্সাম্পল অফ বেসিক সল্ট ইজ বেকিং সোডা হৈছে এটা বেসিক সল্টৰ এক্সাম্পল আমি কমনলি ইউজ কৰা কেইটামান সল্ট নাম আৰু তাৰ ব্যৱহাৰসমূহ ডিসকাস কৰোঁ Some examples of commonly used salts are common salt, bleaching powder, baking soda, washing soda. তোমালোকে স্ক্ৰিনত মন কৰিছা this is common salt, this is bleaching powder, this is baking soda. First আমি ডিসকাস কৰোঁ common salt. সাগৰৰ পানী নিশ্চয় তোমালোকে জানা যে সাগৰৰ পানী লুনিয়া হয় কিয় লুনিয়া হয় কাৰণ সাগৰৰ পানীত ভিন্ন লৱণ ডিজলভ হৈ থাকে Sea water contains many salt dissolved in it. Sodium chloride is separated from these salts. তোমালোকে জানা যে অলৰেডি মই কৈছোৱে সাগৰৰ পানীত ভিন্ন লৱণ দ্ৰৱীভূত হৈ থাকে আৰু সেই লৱণবোৰৰ ভিতৰত সোডিয়াম ক্লৰাইডো থাকে যাক আমি পৃথক কৰি আৰু পিউৰিফিকেশনৰ জৰিয়তে খোৱাৰ উপযুক্ত কৰি তুলো The common salt thus obtained is an important raw materials for various materials of daily use such as sodium hydroxide, baking soda, washing soda, bleaching powder, etc. আৰু এই সোডিয়াম ক্লৰাইডৰ সহায়ত আমি ডেইলি ইউজ হৈ থকা কিছুমান সামগ্ৰী আমি সিনথেসাইজ কৰিব পাৰো বা কেমিক্যালি তাক প্ৰডিউস কৰিব পাৰো I think it's clear. The chemical formula of common salt is sodium chloride NaCl অৰ্থাৎ যেটো common salt তাৰ ৰাসায়নিক সংকেতটো হৈছে NaCl Next saltটো হৈছে bleaching powder. Bleaching powder is a type of salt which has many applications as an oxidizing agent in many chemical industries. The chemical formula of bleaching powder is CaOCl2, calcium hypochlorite. Bleaching powder is produced by the action of chlorine on dry slack lime, that is calcium hydroxide. Calcium hydroxide টোক আমি slack lime বুলি কওঁ আৰু কন্ডিশনটো ড্ৰাই হ'ব লাগিব আৰু আমি যদি ৰিয়েকচন কৰো ইন বিটুইন slack lime and chlorine তেতিয়া আমি bleaching powder পাওঁ on product side. Next uses of bleaching powder. Bleaching powder কেটামান ব্যৱহাৰ The main use of bleaching powder is for bleaching cotton and linen in the textile industry, for bleaching wood pulp in paper factories, and for bleaching washcloths in laundry. অৰ্থাৎ ব্লিচিং পাউডাৰ কিছুমান বিশেষ ইউজ আছে যি টেক্সটাইল ইণ্ডাষ্ট্ৰি হৈছে ক্লথ প্ৰডাকশ্যন ফেক্টৰী হয় তাতে আমি কটন আৰু লিনেন এইবিলাক ব্লিচ কৰিবৰ কাৰণে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰোঁ আৰু পেপাৰ ফেক্টৰীছতো আমি কি কৰোঁ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰোঁ তাত যিবোৰ উড পাল্প থাকে সেই উড পাল্পবোৰ ব্লিচ কৰিবৰ কাৰণে আমি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট ইউজ অফ ব্লিচিং পাউডাৰ ইজ it is used as an oxidizing agent in many chemical industries and the last use is to make drinking water free from germs আমি সকলোৱে জানো যেতিয়া পানীত বীজাণু পৰিমাণ বাঢ়ি যায় সেই বীজাণুবোৰ মাৰিবৰ বাবে আমি পানীৰ হৈতে ব্লিচিং পাউডাৰ মিহলি কৰোঁ নেক্সট সল্টটো হৈছে বেকিং সোডা is commonly used in the kitchen for making tasty crispy pakoras etc sometimes it is added for faster cooking The chemical name of the compound is sodium hydrogen carbonate. The chemical formula is NaHCO3. It is produced using sodium chloride as one of raw materials. মই ৰিয়েকচনটো দি দিছো তোমালোকে স্ক্ৰিনত চাই ল'ব পাৰিবা ইয়াতে sodium chloride কি কৰিছে
ৱাটাৰ কাৰ্বন ডাই অক্সাইড আৰু এমনিয়াৰ লগত ৰিয়েকশ্যন কৰিছে ইয়াৰ ফলত আমি কি পাইছোঁ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট দ্য কেমিকেল ফৰ্মুলা অফ বেকিং ছ'ডা এলং উইথ প্ৰডাকশ্যন অফ এমনিয়াম ক্লৰাইড আমি চাওঁ uses of baking soda কিছুমান important use for making baking powder which is mixture of baking soda and a mild edible acid such as tartaric acid when baking powder is heated or mixed in water the following reaction takes place this is baking powder the chemical formula of baking powder sodium hydrogen carbonate আৰু ইয়াক যেতিয়া আমি হিট কৰিম হিট কৰিলে যিকোনো বস্তু কি হয় ডিছ'চিয়েট হয় আৰু বেকিং পাউডাৰকো আমি যদি হিট কৰোঁ তেতিয়া ই ডিছ'চিয়েট হৈ পিনি কি ফৰ্ম কৰে ছ'ডিয়াম কাৰ্বনেট ফৰ্ম কৰে ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউচ হয় কাৰ্বন ডাই অক্সাইড প্ৰডিউচড ডিউৰিং দ্য ৰিয়েকশ্যন কেন কজ ব্ৰেড অৰ কেক টু ৰাইজ মেকিং দেম ছফ্ট এণ্ড স্পঞ্জি টিং ছাবষ্টেঞ্চবোৰ ছফ্ট আৰু স্পঞ্জি কৰিবৰ বাবে আমি কি কৰোঁ তাতে বেকিং ছ'ডা ইউজ কৰোঁ আৰু তাতে যিটো কাৰ্বন ডাই অক্সাইড মানে উৎপন্ন হয় সেই কাৰ্বন ডাই অক্সাইডে তাত মেইন ভূমিকা পালন কৰে নেক্সট ইউজটো হৈছে বেকিং ছ'ডা ইজ অলছ' এন ইনগ্ৰেডিয়েণ্ট ইন এণ্টাচিডছ অৰ্থাৎ এণ্টাচিড যিটো গেষ্ট্ৰিকৰ কাৰণে অথবা এচিডিটিৰ বাবে ব্যৱহাৰ কৰা এটা টেবলেট সেই এচিডিটিৰ বাবে ব্যৱহাৰ কৰা টেবলেট বনাবলৈও আমি বেকিং ছ'ডা ব্যৱহাৰ কৰোঁ এজ এন ইনগ্ৰেডিয়েণ্ট বিং এলকালিন বেকিং ছ'ডাৰ যিটো টেষ্টটো এলকালিন হয় it neutralize excess acid in the stomach and provides relief আৰু এলকালিন হোৱা বাবে আমাৰ ষ্টমাকত যিটো এচিড ৰিলিজ হয় সেই এচিডৰ পৰিমাণটো ই নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আমি এচিডিটিৰ পৰা ৰিলিফ ফিল কৰোঁ নেক্সট ইউজটো হৈছে ইট ইজ অলছ' ইউজড ইন ছ'ডা এচিড ফায়াৰ এক্সটিংগুইচাৰ ছ'ডা এচিড ফায়াৰ এক্সটিংগুইচাৰ ইজ এ কমন ফায়াৰ এক্সটিংগুইচাৰ যেতিয়া এক্সিডেণ্টলি ক'ৰবাত জুই লাগে সেই জুই নুমুৱাবৰ বাবে আমি কিছুমান গেছ চিলিণ্ডাৰ ইউজ কৰোঁ তাৰে ছ'ডা এচিড ফায়াৰ এক্সটিংগুইচাৰ হৈছে এটা বিশেষ ধৰণৰ জুই নুমাব পৰা আহিলা বা সামগ্ৰী য'ত আমি বেকিং ছ'ডা ব্যৱহাৰ কৰোঁ নেক্সট চল্টটো হৈছে ৱাশ্বিং ছ'ডা ইট ইজ এ টাইপ অফ বেচিক চল্ট দ্য কেমিকেল ফৰ্মুলা অফ ৱাশ্বিং ছ'ডা ইজ Na2CO3 10H2O এইটো হাইড্ৰেটেড বুলি কোৱা হয় অৰ্থাৎ ইয়াতে পানী অণু কি হৈ আছে ছ'ডিয়াম কাৰ্বনেটৰ সৈতে যুজিত হৈ আছে অৰ্থাৎ হাইড্ৰেটেড ছ'ডিয়াম কাৰ্বনেটক আমি ৱাশ্বিং ছ'ডা বুলি ক'ব পাৰোঁ বাই হিটিং বেকিং ছ'ডা ছ'ডিয়াম কাৰ্বনেট ইজ অবটেইন অলৰেডি আমি এইটো ডিছকাছ কৰিছোঁ যে আমি ছ'ডিয়াম কাৰ্বনেট কেনেধৰণে পাওঁ বেকিং ছ'ডাক যদি আমি হিট কৰোঁ তেতিয়াহ'লে বেকিং ছ'ডা ডিছ'চিয়েট হৈ পিনি ছ'ডিয়াম কাৰ্বনেট ফৰ্মেশ্যন হয় এতিয়া আমি চাওঁ ইউজেছ অফ ৱাশ্বিং ছ'ডা ফাৰ্ষ্ট ইউজ ইজ ৱাশ্বিং ছ'ডা ইজ ইউজড ইন গ্লাছ soap and paper industries second ইউজটো হৈছে it is used in the manufacture of sodium compounds such as borax third ইউজটো হৈছে it can be used as a cleaning agent for domestic purposes fourth ইউজটো হৈছে it is used for removing permanent hardness of water আজিলৈ মোৰ ক্লাছটো ইমানতে শেষ হৈছে নেক্সট ক্লাছ আমি অনুসংগিক আৰু বহুত কথা আলোচনা কৰিম আৰু এই চেনেলটোৰ সৈতে লগতে মোৰ সৈতে জইন হৈ থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ সো মাচ